কাৰোবাৰ মামা কাৰোবাৰ দাদা কাৰোবাৰ মৰমৰ ভোপাই ৰাজ্যৰ মুখ্যমন্ত্ৰী কিন্তু সকলোৰে কাষত সৰ্বত্ৰ সকলোৰে বাবে সৰ্বস্তৰে সহজে কাষ চাপিব পৰা একমাত্ৰ মুখ্যমন্ত্ৰী তেওঁ এনেকুৱা এজন মুখ্যমন্ত্ৰী আমাৰ অসমত এতিয়া বৰ্তমান আছে যিজন মুখ্যমন্ত্ৰীয়ে সবৰ লগত মিলিব পাৰে সবৰ লগত হেণ্ডশেক মিলাব পাৰে সবৰ লগত সেলফি তুলিব পাৰে আৰু সবৰ সমস্যা সমাধান কৰিব পাৰে প্ৰফুল্ল মহন্তৰ পৰা আদি কৰি হিতেশ্বৰ শইকীয়াৰ পৰা আদি কৰি তৰুণ গগৈ বা এইবোৰ হেলিকপ্টাৰ আহে মানুহবোৰ দৌৰি যায় হেলিকপ্টাৰখন চাবলৈ কিন্তু মুখ্যমন্ত্ৰীক লগ কৰিব নোৱাৰে সিহঁতি কিন্তু এইজন মুখ্যমন্ত্ৰীয়ে আহে যদিও গোটেই মানুহখিনি হেঁচকাই ধৰাৰ পিছত আনকি চিকিউৰিটিকো কয় ৰ'বা চিকিউৰিটি ৰৈ যাব লগা হয় তাৰপিছত তেওঁ হেণ্ডশেক মিলাই তেওঁ খবৰ খাতি লয় আৰু বহুত মানুহৰ সমস্যা সমাধান কৰি দিছে আৰু অনবৰ হাঁহিটো মুখত থাকেই এনেকুৱা এজন মুখ্যমন্ত্ৰী আকৌ আৰু 10 বছৰ 15 বছৰলৈকে হোৱাটো আমি কামনা কৰোঁ আনতকৈ পৃথক আনতকৈ ভিন্ন মোৰ জীৱনতে মই আজিলৈকে বহু কেইগৰাকী মুখ্যমন্ত্ৰী আমাৰ দেখিছোঁ কিন্তু আমি আঁতৰৰ পৰা যিহে দেখিছোঁ আৰু ধৰক টিভিতে তেখেতসকলক দেখা পাওঁ কিন্তু এইগৰাকী অলপ পৃথক এইগৰাকীক লৈ আমাৰ অসমৰ জনতা বহুত আশাবাদী এতিয়াও যুদ্ধৰ পৰা কণমানিটোলৈকে প্ৰতিজনকে তেওঁ সঁহাৰি জনায় যিমান পাৰে প্ৰতিজনক সকলোৱে তেখেতক আৱৰি ধৰে ৰাজ্যৰ যি স্থানলৈকে যায় আবাল বৃদ্ধ প্ৰণীতাৰ কাষত এইদৰে দেখা যায় এজন মুখ্যমন্ত্ৰীক এই দৃশ্য চাওক মৰমৰ মামাৰ কাষলৈ কিদৰে দৌৰি ধাপৰি আহিছে একাংশ ভাগিন ইমান দূৰৰ পৰা যে আহিছে আপোনাৰ ঘৰটো ক'ত আমাৰ ৰিজাৰ্ভতে কোনখিনি ৰিজাৰ্ভৰ মানে কোনখিনি কিমান 200 মিটাৰ মামাক চাবলৈ অপাৰ হেঁপাহ কাৰণ মামায়ো তেওঁলোকৰ খবৰ লৈ একান্ত আপোনজনৰ দৰে মুখ্যমন্ত্ৰীৰ দৰে নহয় দেখিছোঁ কণ কণ মইনা মণিকা সকলোৱে আহে মানে আমাৰ ককা আইতা সকলোৱে মাতে মামা 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 বুলি কিন্তু আমি আনন্দিত এইজন আমি মুখ্যমন্ত্ৰী পাই আমি আনন্দিত হৈছোঁ আমি তেওঁ মুখ্যমন্ত্ৰী আমি হয়তো বিচাৰোঁ খুব ভাল মানে তেওঁ ব্যক্তিজন শদিয়া ধুবুৰী মৰিগাঁও মাজুলী সকলোতে সকলোৰে মাজত বিচৰণ তেওঁৰ মামাৰ চাইকেল ৰেলী হলে নিজৰ চাইকেল ভাল কৰি এইদৰে অপেক্ষা কৰে ভাগিনহঁতে খুবেই ভাল লাগিছে আজি মামা আহিব কাইলৈ মামাৰ চাইকেল ৰেলী আছে মাজুলীত সেইবাবে মামাৰ লগত সহযোগ কৰিম বুলি আমি আজিৰ পৰাই মানে প্ৰস্তুতি চলাই আছো চাইকেলখন অলপ বেয়া হৈ আছিলে তাকে মেৰামতি কৰি ললো বহুত ভাল লাগি আছে বহুত দিনৰ মূৰত মামাক লগ পাম আৰু মামাৰ লগত আকৌ এবাৰ লগ হৈ আমি এইবাৰ চাইকেল চলাম একেলগে চাইকেল ৰেলীত তেওঁলোকৰ সহযোগিতা আগবঢ়াম সেইবাবে বহুত ভাল লাগি আছে মামা আহিছে বহুত দিনৰ মূৰত আমাৰ মাজুলীলৈ আহিছে বহুত ভাল লাগিছে আৰু মামা কাইলৈ চাইকেল ৰেলী আছে সেইকাৰণে আমি চাইকেলবোৰ প্ৰস্তুত মেৰামতি কৰি আছো কাইলৈ মামাৰ লগত ৰেলী একেলগে যাম ভাবি আছো এয়া কাজিৰঙাৰ দৃশ্য ভাগিনহঁতে এইদৰে ঘেৰি ধৰিছে মামাক মাদ্ৰাছাৰ ছাত্ৰ ছাত্ৰীসকলক এইদৰে এবাৰ দেখুৱাবলৈ লৈ গৈছে হেলিকপ্টাৰখন যেন সঁচাকৈয়ে নিজৰ মামাকে ভাগিনৰ আবদাৰ পূৰণ কৰিছে সকলো স্থানতে সকলোতে এইদৰে মুখ্যমন্ত্ৰীক আবদাৰ কৰে সকলোৱে আবাল বৃদ্ধ বনিতাই সকলো স্থানতে এইদৰে অপেক্ষা কৰে একান্ত আপোনজনৰ বাবে তেওঁ অসমৰ মুখ্যমন্ত্ৰী সকলো সমস্যাৰ সমাধানৰ বাবে সদা তৎপৰ তেওঁ যতেই নহওক যি সভালৈকে যাওক তাতে গৈ পেলাই সভাত জনসাধাৰণৰ লগত মন বিনিময় কৰি যি তেওঁলোকৰ অভাৱ অভিযোগ আছিলে যি ৰাজহুৱা আবেদন আছিলে সেইবিলাক নিজ হাতেৰে লৈ নিজ কণ কণ মইনামণি আইতাহঁতক ককাহঁতক আটাইকে লৈ পেলাই ধুনীয়া মত বিনিময় কৰে সেইকাৰণে ক'ব লাগিব আমাৰ এজন সুন্দৰ মুখ্যমন্ত্ৰী পাইছোঁ ৰাজ্যখনত কাৰোবাৰ ব্যক্তিগত সমস্যা কাৰোবাৰ ৰাজহুৱা সমস্যা কাৰোবাৰ শাৰীৰিক সমস্যা কাৰোবাৰ আৰ্থিক সমস্যা সকলো সমস্যাৰ সমাধান তেওঁৰ কাষলৈ গলেই পোৱা যায় সেয়েহে সকলোৰে আশা ভৰসাৰ স্থল এইগৰাকী মামা অসমৰ মুখ্যমন্ত্ৰী হৈও সাধাৰণ মানুহৰ দৰে সকলোকে দিয়া আন্তৰিকতাৰ বাবেই কণমানিৰ পৰা সৰ্ববয়সৰ লোকলৈকে সকলোৰে মামা তেওঁ Z+ কেটেগৰীৰ নিৰাপত্তা বেষ্টনী কিংবা ৰাজ্যৰ সৰ্বোচ্চ স্থানত বহি থকা মৰ্যাদাৰ পৰা বহু উচ্চত মানুহৰ মাজত তেখেতৰ স্থান মানুহৰ হৃদয়ে হৃদয়ে এইদৰে বিৰাজ কৰে অসমৰ মুখ্যমন্ত্ৰীয়ে
সকলোৰে কাষত সকলো সময়তে সৰ্বস্তৰৰ মাজত থিয় হোৱা এজন ব্যতিক্ৰমী মুখ্যমন্ত্ৰী ৰূপে সৰ্বস্তৰত এতিয়া সমাদৃত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।